নাজিৰা গেলেকি নপাম বাৰুৱতী গাঁও পঞ্চায়তৰ এটা পৰিয়ালৰ বিড়ম্বনা। নপাম বাৰুৱতী গাঁও পঞ্চায়তৰ অধীনৰ পঞ্চায়তৰ এটা পৰিয়ালৰ বিড়ম্বনা। নপাম বাৰুৱতী গাঁও পঞ্চায়তৰ অধীনৰ বাবুল গগৈৰ পৰিয়ালটো আজিও বঞ্চিত হৈ আছে চৰকাৰী আঁচনিৰ পৰা। এগৰাকী পঞ্চায়তৰ কৰ্মচাৰীৰ বাবে চৰকাৰী আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালটোৱে। এটা চৰকাৰী আৱাসগৃহৰ বাবে অপেক্ষাৰত এই পৰিয়ালটো। নপাম বাৰুৱতী পঞ্চায়তৰ প্ৰণৱ শইকীয়া নামৰ ব্যক্তিজনৰ মইমতালিৰ বাবে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে পৰিয়ালটো। আৰু শীঘ্ৰেই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে পৰিয়ালটোৱে। বাবুল গগৈ নপাম বাৰুৱতী গাঁও পঞ্চায়তৰ মই নিবাসী বাবুল গগৈ হয়। মোৰ কথাটো হ'ল মানে এনেকুৱা, আপোনাৰ মই প্ৰধানমন্ত্ৰী আৱাস যোজনা এটা ঘৰ লাভ কৰিছিলোঁ চৰকাৰৰ ফালৰ পৰা। ফাৰ্ষ্ট কিস্তিটো ঠিকেই মোৰ নামতে দিলে, ছেকেণ্ড কিস্তিটো আমাৰ গাঁৱৰ এজন নিবাসী শ্ৰী বাবুল গগৈ তেওঁৰ নাম, তেখেতৰ একাউণ্টত পইচাটো ভৰাই দিলে। তেখেতৰ একাউণ্টত পইচাটো ভৰাই দিয়াৰ কাৰণে মোৰ এনেকুৱা দিগদাৰ হৈছে, এতিয়া মোৰ ঘৰটো মই উলিয়াব পৰা নাই। কাৰণ মোৰ বহুত জটিল হৈ পৰিছে, মোৰ ঘৰ ভাঙি অৱস্থা নাইকিয়া হ'ল, ঘৰ বনাব পৰা নাই। এইটো কাৰ ভুলৰ কাৰণে হ'ল, কেনেকৈ হ'ল সেইটো মইতো গম নাপাওঁ। চৰকাৰী আপোনাৰ ব্লকৰ BDO ছাৰকো মই কেইবাবাৰো এইটো বিষয়ে বহুতবাৰ অৱগত কৰিলোঁ, তেখেতেও কোনো গুৰুত্ব সহকাৰে কামখিনি নল'লে। DC মহোদয় ছাৰকো কাগজ দিলোঁ, তেখেতৰ ফালৰ পৰা মই কোনো একো সা সুবিধা নাপালোঁ। তেখেতলোককো ক'লোঁ, তেখেতলোকে কৰি দিম বুলি কয় আজিলৈকে আপোনাক ক'টা কৰি নিদিলে। 23 চনতে পোৱা ঘৰ, আজি 26 চন পালেহি, এনেকেই পৰি আছে মোৰ ঘৰ, সাদা হৈ আছে। মই বনাবই পৰা নাই। মই চৰকাৰী ঘৰ যেতিয়া পোৱা মানুহটো মই নিজে কেনেকৈ ঘৰটো বনাব? মইতো দৰিদ্ৰ সীমাখনৰ তলৰ মানুহে। সমস্যাটো কি আৰু, আমাৰ ঘৰ যিটো মানে প্ৰথম কিস্তিটো সোমাইছিলে সেইটো ঠিকেই সোমালে। ছেকেণ্ড কিস্তিটো মানে সোমোৱাতে তেওঁলোকৰ ভুলৰ বাবে একেটা নামৰে বেলেগ এজন মানুহৰ নামত সোমালে। সোমোৱাৰ কাৰণে আমি সেই কিস্তিটো পাবলৈ সক্ষম হ'লোঁ হাতে হাতে। তেওঁলোকক আমি তাগাদা দিয়া মানে হাতে হাতে পইচাটো তেওঁলোকে নিজৰ পকেটৰ পইচা আমাক উলিয়াই দিলে। কিন্তু আমি চৰকাৰী ৰুলৰ মতে ছেকেণ্ড কিস্তি পোৱা নাই। আৰু ছেকেণ্ড কিস্তিটো নোপোৱাৰ বাবে আমি থাৰ্ড কিস্তিটো পাবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে। তেওঁলোকৰ ৰুলৰ মতে অহা নাই, চৰকাৰী ৰুলৰ মতে অহা নাই যেতিয়া নেকি আমি থাৰ্ড কিস্তিটো পাবলৈ সক্ষম হোৱা নাই। তাৰ উপৰিও কি হৈছে, এই পঞ্চায়ত এতিয়াতো নতুনকৈ গঠন হ'ল, তেওঁলোকৰ দোষ নহয়, মই তেওঁলোকক দুখিবলৈ যোৱা নাই। তেওঁলোকৰ এতিয়া নতুন কৰ্মকৰ্তাক মই ক'বলৈ যোৱা নাই। আগতে মানে যিটো পঞ্চায়ত আছিলে সেই কৰ্মকৰ্তা তেওঁলোকৰ দোষৰ বাবে আজি আমি পঞ্চায়তলৈ যিটো আমাৰ জনসাধাৰণলৈ যিটোহে ঘৰ আহে, এই ঘৰখিনি যদি তেওঁলোকৰ ভুলৰ বাবে আমি জনসাধাৰণে ভুগিব লাগে, তেতিয়াহ'লে পঞ্চায়তখনে আমাক সহায় কৰি নিদিলে কোনে কৰিব? পঞ্চায়তলৈ আহোঁ, পঞ্চায়তে পঠিয়াই দিয়ে আমাক ব্লকলৈ গ'লোঁ, ব্লকে কয় ওপৰলৈ জিলালৈ যাবলৈ কয়। তেতিয়াহ'লে তেওঁলোকে যদি একো সমাধান কৰিব নালাগে, আমাৰ নিচিনা এই দুৰ্ভগীয়া মানুহক এনেকুৱা আই ঘৰ এটা দি পিনি আমাক একো লাভ নাই। কাৰণ আমি বহুত ভুক্তভোগী। আজি 4 বছৰে হ'ল, 23 চনতে হৈ যোৱা ঘটনা এইটো। আজিলৈকে আমি ভুগি আছোঁ, কাৰণ আমি ঘৰ দুৱাৰ ভাঙি লাংথাং কৰি থৈ দিছোঁ ন।